কোন এটো নামটো কৈ দিয়া তোমাৰ ঋষি আজি আমাৰ ঋষিয়ে মাংস বনাবৰ কাৰণে যোগাৰ কৰি আছে কি দিছে চাওঁ এয়া কি দিলা কৈ দিয়া ইয়াত মছলা জিৰা গৰম মছলা মিট মছলা আৰু আদা নহৰু এতিয়া এয়া কি দি আছা এয়া কি দি আছা আদা নহৰু তাৰপিছত এইখিনি কি কৰিব লাগিব মিক্স কৰিব লাগিব তাৰপিছত আমাৰ কি বনাম আজি আমি আজি আমি কি বনাম কি মাংস চিকেন আৰু পোলাও এটা ইয়াত পানী দিব লাগিব ৰবা পৰি যাব নহলে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাব আৰু ভাল পাব বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ পিঁয়াজ কুটি দি দিলোঁ আৰু মছলা এয়া এইখিনি ব্যৱহাৰ কৰিছোঁ বেছিকৈ নাই দিয়া লগতে দি দিছোঁ দুটামান তেজপাত আৰু এতিয়া মছলাখিনি পিঁয়াজখিনি ধুনীয়াকৈ এটা গল্ডেন কালাৰ অহালৈকে ভাজি থাকিম তাৰপিছত ইয়াত মছলাখিনি দিম ইফালে চিকেনখিনি ধুনীয়াকৈ কাটি পেলাই ধুই ৰেডি কৰি লৈছোঁ তাৰপিছত আজি আমি ঋষি আৰু মই কি বনাই আছোঁ কৈ দিয়া চিকেন আজি ঋষিয়ে বনাব ন এইফালে এয়া ধুনীয়াকৈ মাংসখিনি মছলাখিনি ভাজি আছোঁ তেল পূৰা বিৰিঙি আহিছে মছলা কি আৰু জেনেৰেলি যিখিনি ব্যৱহাৰ কৰে সেইখিনিকে দিছোঁ এইফালে আমাৰ ঋষি ৰৈ আছে চিকেন কেৰাহীত দি দিছে ভাত পৰিব দেই উহা হৈ গ'ল দেই এতিয়া মই দিম দিয়া এই নুঠে উঠি গ'ল লাহেকৈ দিবা এইফালে এয়া হাতাখন থোৱা গাত পৰি যাব কেৰাহীটো তাৰপিছত এইফালে এয়া ধুনীয়াকৈ চিকেনখিনি ইয়াতে দি দিলোঁ এতিয়া কৰি দিম মিক্স দুবাৰমান ঢাকোন দি লৰাই ভাজিলোঁ এতিয়া মাংসখিনি প্ৰায় সিজিছেই এয়া আলুখিনি সিজিয়ে গৈছে এতিয়া ইয়াত মই দিম এটা কাটি লোৱা বিলাহী এতিয়া পুনৰ বিলাহীটো গলি যোৱালৈকে ঢাকোন মাৰি সিজিবলৈ দিম এতিয়া ঋষিয়ে বনোৱা মাংস ঋষিয়ে কি কৰিবলৈ লৈছে টেষ্ট কৰিবলৈ লৈছে ঋষিয়ে আমাৰ ঋষিয়ে বনোৱা মাংস টেষ্ট কৰিবলৈ লৈছে কোৱা বোলে খাই কেনেকুৱা হৈছে কম দেই কোৱা আকৌ খাই চোৱা কেনেকুৱা হৈছে ইয়াম্মি আৰু আমাৰ ছাৰে দেখিছেনে এনেকৈ ঘৰতো ঘড়ী চৰি পিন্ধি ফেশ্বন দিহে থাকে একদম আৰু আমাৰ বাইদেউ পৰীক্ষা কিন্তু পঢ়া শুনাত গুৰুত্ব নাই বাইদেউ নপঢ়ে ন ঋষি খালি বদমাচি কৰি থাকে এতিয়া কোৱা মাংসকণ খাইছা কোৱা কেনেকুৱা হৈছে তুমি বনোৱা মাংস মজা লাগিছে পৰিয়ে যাব লাগিছে এতিয়া আজিৰ পৰা শুনা আজিৰ পৰা মাংস আনিলে আমাৰ ঘৰত কোনে বনাব এতিয়া অ'কে ডান নে বেছি ডান নে ডান অ'কে আমাৰ মাংস এতিয়া ধুনীয়াকৈ উতলি আছে আৰু পানীটো আপোনালোকে নিজৰ জোখমতে ৰাখিব পাৰে মই বেছি পানী নাই দিয়া আৰু অকণ উতলাম আৰু জলকীয়া গুড়ি নাই দিয়া মই একদম জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই বেলেগ মছলাই দিছোঁ যিহেতু জ্বলা হ'লে পৰি আৰু ঋষিয়ে খাব নোৱাৰিব সেইকাৰণে নাই দিয়া ইয়াতে দি দিম এতিয়া অলপ মান ধনিয়া ওপৰতে দি দিম দুটামান কেঁচা জলকীয়া আৰু দিম গৰম মছলা আৰু এয়া দিছোঁ এটা গৰম মছলা আৰু মই জলকীয়াকেইটা ফালি দিয়া নাই পৰি আৰু ঋষিলে কাঢ়ি থ'ম তাৰপিছত মই জলকীয়াকেইটা ধুনীয়াকৈ ভাঙি দিম তেতিয়া এটা জ্বলা ফ্লেভাৰ আহিব ইয়াত মই জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই আৰু আমাৰ মাংস ৰেডি চিকেনৰ লগত খাবৰ কাৰণে বনাম পোলাও আৰু পোলাও ৰেচিপিটো চবেই জানে তথাপিতো দেখাই দিওঁ মইনো কেনেকৈ বনাওঁ প্ৰথমতে কুকাৰটো পাতি ল'লোঁ এইটো গৰম হোৱাৰ পিছতে ইয়াতে অলপমান ৰিফাইন তেল দি দিলোঁ তাৰপিছত তেলখিনি গৰম হোৱাত ইয়াতে মই দি দিম তেজপাত আৰু লগতে দিম খিচমিচ অলপ মই খিচমিচ অলপো দি দিলোঁ আৰু দেখিছে খিচমিচখিনি ফুটি আহিলে ইয়াতে মই এতিয়া ধুই থোৱা বাচমতি চাউলখিনি ইয়াতে এতিয়া মই চাউলখিনি দি ল'লোঁ দি পেলাই ধুনীয়াকৈ অলপ টাইম চাউলখিনি ভাজি ল'ম ধুনীয়া এটা কালাৰ অহালৈকে চাউলখিনি ভাজি লৈ ইয়াত আন্দাজমতে চেনি আৰু নিমখ দিলোঁ
দি পেলাই এতিয়া চাউলখিনিত ধুনীয়াকৈ পানী দি দিলোঁ যাতে চাউলখিনি ডুব গৈ থাকে তাতকৈ বেছি পানী দিয়া নাই আৰু এইটো এতিয়া মই এটা হুইচেল মাৰালৈকে সিজিব দিম আৰু লগতে ওপৰতে এচামুচমান ঘিউ দি দিছোঁ এয়া ঋষিয়ে বনোৱা চিকেন ইজ ৰেডি এতিয়া আমি ভাতৰ লগত খাব লাগিব কেনেকুৱা লাগে তাৰপিছত আমি ক'ম আৰু দেই ৰিভিউ দিম এয়া আমাৰ ল'ৰা নটংগী অকণ পিছলৈ যোৱা ভালকৈ কোৱা অঁ কেনেকুৱা লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই দিয়া ভালকৈ হাতে দিয়া ধুনীয়াকৈ এয়া হৈ গ'ল আজি আমাৰ একদম চিম্পলকৈ বনোৱা পোলাও আৰু চিকেন আৰু চিকেনখিনি হৈছে ঋষিয়ে বনোৱা তই ঋষিয়ে খাব হয়নে মই খাই দিম নে নিজে খাবা হা ব'লা চোৱা কেনেকুৱা হৈছে ভাতকেইটা খাই মজা লাগিছে বাই বাই দি দিয়া চবকে গুড নাইট